নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে সেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব ব ৱ হৰ্ষৌ একেটা আখৰেৰে আপোনালোকৰ নাম যদি আৰম্ভ হয় তেতিয়াহ'লে বৃষ ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো ইয়াতে আছে আপোনালোকৰ 14 তাৰিখলৈকে 14 তাৰিখৰ পিছত শুক্ৰ কেতু আৰু বুধ আৰু ৰবিবাৰ আগুৱাই যাব শুক্ৰ কেতুৰ যুতি আহিব সো মাহটোৰ প্ৰথম ভাগ চোৱা আপোনালোকৰ কাৰণে ভাল 14 তাৰিখলৈকে ভাল বুলিয়ে ক'ব লাগিব যদিও শত্ৰু ৰাহিষ্ঠ হৈ থাকিব কিন্তু আপোনালোকৰ স্বাস্থ্যজনিত মেজৰ কমপ্লেইন নাহে শুক্ৰ গ্ৰহটোৰ ওপৰত পাপ গ্ৰহৰ প্ৰভাৱো নাই সো এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে ভাল দেখা গৈছে কিন্তু 14 তাৰিখৰ পিছৰ সময়ছোৱাত স্কিনজনিত প্ৰব্লেম বা ইউৰিনাৰী কিবা ইনফেকচন হৈছে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপোনালোকৰ কাৰণে ৰোগৰ স্থানৰ মালিকো হৈছে শুক্ৰ গ্ৰহটো সো মাহটোৰ পিছ ভাগটোত মই আকৌ কৈছো 14 তাৰিখৰ পিছত আপোনালোকৰ পেটৰ কমপ্লেইন আহিব পাৰে হজম শক্তিটো ডিস্টাৰ্ব হ'ব পাৰে এইবিলাক ক্ষেত্ৰত সাৱধান হ'ব আপোনালোকৰ এতিয়া দেখুৱাই দিছো উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এই চাৰিটা পইণ্ট যেহেতু মানে ৰিলেটেড হয় সংলগ্ন হৈ থাকে কাৰণ চাকৰি কৰিলে ধন উপাৰ্জন হ'ব উপাৰ্জন যিমান হ'ব হেতু হিচাপত ধন সেভিংস হ'ব সঞ্চয় হ'ব বা ব্যৱসায় কৰিলে উপাৰ্জন হ'ব তাৰ পিছত সেভিংস হ'ব সো গোটেইখিনি একেলগে কৈ দিছো আপোনালোকৰ কাৰণে ইনকামৰ যেটো ঘৰ হয় ইনকামৰ ঘৰত শনিৰ স্থিতি ইনকামৰ ঘৰৰ মালিক বৃহস্পতি যায় কিনে ধনস্থানস্থ হৈ আছে এটো অনুযায়ী বৰ্তমান সময়ছোৱাত নিজৰ সেভিংসত বৃদ্ধি কৰাৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে শনি উপাৰ্জনৰ ঘৰত থাকিলে উপাৰ্জন যথেষ্ট কৰিব পাৰে কিন্তু কষ্ট কৰিবলৈ ৰেডি থাকিব পাৰিব লাগিব মনৰ আলস্য ভাৱ বা এলাহুৱা ভাৱটো এৰিব লাগিব তেতিয়া আপোনালোকে নিশ্চয় এইখিনি সময়ছোৱাত সেভিংসত বৃদ্ধি কৰিবলৈ পাৰিব নিজৰ নামত প্ৰপাৰ্টি কৰিব পাৰিব এইখিনি সময়ছোৱাত ঘৰ দুৱাৰ বনোৱাৰ কাৰণে যথেষ্ট ভাল দেখা গৈছে সুযোগ সুবিধা অপৰচুনিটি দেখা দিব ইনকামৰ ঘৰত যেতিয়া আপোনালোকৰ শনি গ্ৰহটো থাকে আপোনালোকক কষ্ট কৰিহে উপাৰ্জনত বৃদ্ধি কৰাব হেতু ধ্যান ৰাখিব আপোনালোকৰ কাৰণে সাৰ্ভিসৰ ঘৰৰ মালিক হৈছে বা চাকৰি ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো এইটো ঘৰত বৃহস্পতিৰ দৃষ্টি আছে ইনকামৰ ঘৰৰ মালিকৰ দৃষ্টি আছে বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত আছে আৰু কৰ্মস্থানৰ পৰা ৰাহুৰ দৃষ্টি আছে সাৰ্ভিসৰ ঘৰত সো মুঠতে চাবলৈ গলে আপোনালোকে যদি বেংকিং সেক্টৰত চাকৰি পাব বিচাৰি আছে বা আইটি ৰিলেটেড বিভাগত ইনফৰমেশন টেকনলজি বিভাগত যদি চাকৰি কৰি আছে বা চাকৰি পাব বিচাৰি আছে কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্মস্থান আৰু ভাগ্যস্থানৰ মালিক ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে অলপ কষ্ট কৰক সময় অলপ বেছিকৈ দিবলৈ প্ৰিপাৰেচন কৰক আপোনালোকৰ কৰ্মপ্ৰাপ্তি নিশ্চয় হ'ব এতিয়া দেখুৱাই দিছো ব্যৱসায়ৰ ঘৰৰ মালিকটো হৈছে মংগল গ্ৰহটো গৈ কিনে ইয়াতে আছে আপোনালোকৰ 13 তাৰিখলৈকে 13 তাৰিখৰ পিছত মংগল গ্ৰহটো আকৌ ইয়াতে আহিব সো 13 তাৰিখৰ পিছৰ সময়ছোৱা আকৌ সাৰ্ভিসৰ কাৰণে ভাল হল কিছুমান নতুন ডাইৰেকশন খোলা গল নতুন ডাইৰেকশন বুলি ক'লে আপোনালোকে যদি পুলিশ বিভাগ সেনা বাহিনী অস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ অস্ত্ৰোপচাৰ ডক্টৰ এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে বা জড়িত হ'ব বিচাৰি আছে 13 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে ভাল 13 তাৰিখৰ পিছৰ সময়ছোৱা ব্যৱসায়ৰ কাৰণে বৰ এটা ভাল নহল ব্যৱসায়ৰ ঘৰত শুভ গ্ৰহৰ প্ৰভাৱ কমি আছে চন্দ্ৰ গ্ৰহটো আৰম্ভণিতে দেখিছে যদিও ব্যৱসায়ৰ কাৰণে বৰ্তমান সময়ছোৱা ভাল নহল সাৰ্ভিস বা আপোনালোকৰ ইনক্ৰিমেন্ট বা ওভাৰ ডিউটি কৰিয়া পইচা লৈছে এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে কৰ্মস্থানত ৰাহুৰ স্থিতিৰ কাৰণে যিবিলাক অনাতাঁৰ মাধ্যম হয় যিবিলাক ওয়্যাৰলেছ বিভাগ আছে এইবিলাক ক্ষেত্ৰত যথেষ্ট ভাল ফল আপোনালোকে পাব পাৰিব ৰাহুৰ স্থিতি কৰ্মস্থানত থাকিলে কৰ্মস্থানত শত্ৰু কিছুমান নিজে সুপ্ত অৱস্থাত থাকে মানে কি হয় ব্যাকগ্ৰাউণ্ডত যেটো চলি থাকে আপোনালোকৰ এগেইনষ্টত ষড়যন্ত্ৰ হ'ব পাৰে সো আপোনালোকৰ নিজৰ যিখিনি দায়িত্ব হয় সেইখিনি নিজে কৰিব কাকো বেলেগক গতাই নিদিব এইখিনি সময়ছোৱাত প্ৰব্লেম হ'ব নহলে আপোনালোকৰ সেভিংসৰ ঘৰত বৃহস্পতিৰ স্থিতি বহুত ভাল কৰ্মপ্ৰাপ্তিৰ জৰিয়তে হওক বা আপোনালোকৰ সাৰ্ভিসৰ জৰিয়তে হওক এইখিনি সময়ছোৱাত কাৰোবাক কিবা নহয় কিবা সাৰ্ভিস প্ৰভাইড কৰিছে এই ধৰণৰ মানে জৰিয়তে আপোনালোকে নিশ্চয় সেভিংসত বৃদ্ধি কৰিবলৈ পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰতো বৰ এটা ভাল নহয় মাহটোৰ পিছ ভাগটো মাহটোৰ প্ৰথম 13টা দিন বহুত ভাল মাহটোৰ পিছ ভাগটোত আপোনালোকে ডাঙৰ ইনভেষ্টমেন্ট নকৰিব নহলে অন্যথা আপোনালোকৰ অথলে যাব পাৰে এইখিনি সময়ছোৱাত লোন নলব এইখিনি সময়ছোৱাত পইচা পাতিও ধাৰলৈ নিদিব
ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ মালিক হৈছে শনি গ্ৰহটো আছে ইচ্ছা পূৰ্তিৰ ঘৰত এইটো এটা অতিশয় ভাল স্থিতি শনিৰ দৃষ্টি পৰি আছে বুদ্ধিস্থানত শনিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিতে সো এইখিনি সময়ছোৱাত দেহৰ আপোনালোকৰ ষ্টেমিনা যিটো হয় কষ্ট কৰি থাকিব পাৰে একেৰাহে কষ্ট কৰি থাকিব পাৰে শক্তিটো আপোনালোকৰ অলপ ডাউন থাকিব অলপ ভাগৰ লাগি আছে বা এলেহুৱা ভাৱটো আহি আছে আপোনালোকৰ আলস্য ভাৱটো আহিছে এইবিলাকৰ ক্ষেত্ৰত দেখা গৈছে আপোনালোকৰ এইখিনি সমস্যা ধৰ্ম কৰ্মৰ ক্ষেত্ৰত নিউট্ৰেল বুলি ক'ব পাৰি বৰ বহুত ভালো নহয় বৰ বহুত বেয়াও নহয় মিডিয়াম কেটেগৰী বুলি ক'ব পাৰি বৰ্তমান সমস্যাত আপোনালোকৰ ধাৰ্মিক ক্ষেত্ৰত নিজৰ স্বধৰ্মখিনি ভালদৰে পালন কৰক পিতা বা গুৰুজনৰ সৈতে অলপ মনোমালিন্য হ'ব পাৰে কিন্তু মেজৰ ইছ্যু নহয় সেইটো চিন্তা নকৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা ইচ্ছা পূৰ্তি আছে প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত মংগলৰ স্থিতি 13 তাৰিখলৈকে এইটো এটা বহুতেই ভাল স্থিতি আৰু ইয়াতে শনিৰ দৃষ্টিটো অৱশ্যে বৰ এটা ভাল নহ'ল সো আপোনালোকে পাৰিলে হনুমান চালিচা পঢ়িব যিসকল অবিবাহিত আছে ল'ৰা ছোৱালী উভয়কে কৈছোঁ হনুমান চালিচা এইটো মাহত পঢ়িবা তেতিয়াহ'লে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপত মেজৰ প্ৰব্লেম নহয় নহ'লে আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকা এইখিনি সময়ছোৱাত অন্যায়ত লিপ্ত হ'ব পাৰে বা থাৰ্ড পাৰ্চনৰ এণ্ট্ৰি হ'ব পাৰে এইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব অবিবাহিতসকলৰ কাৰণে কৈছোঁ আকৌ যে আপোনালোক অলপ সাৱধানে ধৈৰ্য সহকাৰে লাভ ৰিলেশ্যনশ্বিপ মেইনটেইন কৰক তেতিয়া ঠিক আছে যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কৈছোঁ বিবাহিতসকলৰ কাৰণে 13 তাৰিখলৈকে ঠিক ঠাক 13 তাৰিখলৈকে ভাল যিসকলে বিয়াৰ কথা ভাবি আছে 13 তাৰিখলৈকে যথেষ্ট ভাল সময় কিন্তু 13 তাৰিখৰ পিছৰ সময়ছোৱা বিবাহিতসকলৰ কাৰণেও অলপ শত্ৰুভাৱপন্ন হোৱাটো দেখা যাব পাৰে এনেকুৱা ফিল হ'ব যে মই ইমানখিনি কষ্ট কৰি আছোঁ যে মোৰ পাৰ্টনাৰে ইমানখিনি ছাপোৰ্ট নকৰে এনেকুৱা ধৰণৰ ফিল আহিব পাৰে এইখিনি ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে ৰবি এইটো ঘৰতে আছে যদিও কেতুৰ সৈতে জুতি থকাৰ কাৰণে কেতুৰ স্থিতি থকাৰ কাৰণে বৰ এটা ভাল নহ'ল পঢ়া শুনাৰ ক্ষেত্ৰত বহুতখিনি অধৈৰ্য দেখা গৈছে এইখিনি সমস্যাত পঢ়া শুনাৰ ক্ষেত্ৰত বহুত বেছি ষ্ট্ৰিক্টলি আপোনালোকে ৰুটিন ফ'ল' কৰি পঢ়িব লাগিব তেতিয়াহে আপোনালোকে ভাল ফল পাব পাৰিব এতিয়া দেখুৱাই দিছোঁ উচ্চ শিক্ষাৰ ঘৰত মংগলৰ স্থিতি 13 তাৰিখলৈকে আছে 16 তাৰিখৰ পিছত ৰবি ইয়াতে আহিব ৰবি যেতিয়া আহিব লগতে বুধো আহিব বুধ কোন তাৰিখে আহিব 15 তাৰিখে ৰবি আহিব 16 তাৰিখে সো এইখিনি সময়ছোৱাত আপোনালোকে চাব যে আপোনালোকৰ মাহটোৰ পিছ ভাগটো আপোনালোকৰ কাৰণে ভাল হ'ব বুধ গ্ৰহটো যায় তুংগী হ'ব এইখিনি সময়ছোৱাত আপোনালোকে বহুতেই বেছি বেনিফিটেড হ'ব পাৰিব সো আজিৰ এই ভিডিঅ'টোত আমি বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ছেপ্টেম্বৰৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ